হেল্ল' ফ্ৰেণ্ড, আজি মই আহিছোঁ আমাৰ তেজপুৰ জামুগুৰিত থকা কইনা এটা চাবলৈ। ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখাওঁ নহয় জানো। বহুতে হয়তো আহিছে, কিন্তু থাকিব আৰু আমি আবেলি টাইমত আহিছোঁ। ভাল লাগিছে। পাছবিলাক ধুনীয়া বতৰ কৰিছে, বতৰ দিছে বহুত ভাল লাগিছে। ভাবিছোঁ আপোনালোকক দেখাম, ভাল পাব আপোনালোকে। গতিকে সেইফালে আৰু বহুত কিবা দেখাবলগীয়া আছে, সকলোবিলাক দেখাম, চাই থাকিব। ইভিনিং টাইমত পৰিৱেশটো বহুতেই ধুনীয়া লাগিছিলে আৰু ইমানেই বতাহ দিছিলে নহয়, মই যে কিবা কিবি কৈ আছিলোঁ, কিন্তু কথাবোৰ মানে বতাহত একো শুনাই পোৱা নগ'লে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সকলোৱে ভাল পাব। ইয়াতে আছে বহুত ধুনীয়া ধুনীয়া খেৰ বেত, বাঁহ বেতেৰে বনোৱা ধুনীয়া ধুনীয়া ঘৰ আছে, যিটো কন্যাকাৰ মানে চাবলগীয়া বিশেষ বস্তু। সেইখিনি দেখাম, চাব। এয়া চাওকচোন, সৰু ছোৱালীৰ দৰে মই অকণমান খেলিও লৈছোঁ, ভাল লাগে নহয় জানো। Finally. আচ্ছা আচ্ছা হ'ব আৰু বাইক চলাই ঘৰলৈ যাম হ'ব আৰু এয়া মঞ্চত স্মিতা হাজৰিকা উঠিছে। তেওঁ পৰিৱেশন কৰিব এটি কবিতা আবৃত্তি। এইটোতো আমাৰ হিৰ' দেই। বিৰাট ধুনীয়াকৈ বনোৱা আছে। এইবিলাক খেৰৰে বনোৱা ঘৰ হয় আৰু বেতৰে বিৰাট ধুনীয়া। প্ৰতিটো ঘৰৰ নাম আছে। এইটো ঘৰৰ নাম হৈছে জয়া। এইটোৰ নাম হৈছে কাৰেং। এইটো কাৰেং ঘৰ। পুৰা খেৰ আৰু বিৰাট ধুনীয়া ধুনীয়া হয়। আৰু আমাৰ ভাইটি বহুত কৰি আছে। এইটো ঘৰৰ নাম হৈছে ৰংঘৰ। এইটো ৰংঘৰ। প্ৰতিটো ঘৰতে নাম আছে। আৰু এইটো ঘৰৰ নাম হৈছে ধনেশ। আৰু এইটো ঘৰৰ নাম হৈছে বিহুৱা। বিৰাটে সুন্দৰ পৰিৱেশ। আৰু এইফালে ঘৰবিলাক দেখাই আছোঁ মই ওচৰৰ পৰা গৈ। আৰু ধুনীয়া ধুনীয়া চেয়াৰ আছে। বিৰাট ধুনীয়া ঘৰবিলাক। এইটো ঘৰৰ নাম হৈছে নক্ষত্ৰ।
নক্ষত্ৰ আৰু এইটো ঘৰৰ নাম হৈছে ময়ূৰ। ৰ'দটো পৰি আছে, ভিডিঅ'বিলাক ভাল হোৱা নাই সম্ভৱ। এইটো ঘৰৰ নাম হৈছে ময়ূৰ। আৰু এইটো ঘৰৰ নাম ৰংমন। এইটো ঘৰৰ নাম হৈছে গজৰাজ। গজৰাজ হয়। আৰু এইটো ঘৰৰ নাম হৈছে মিৰ্জা। ৰ'দটো পৰি আছে, ধৰিব পৰা নাই মই কেনেকুৱা হৈছে। ইয়াতে গেষ্ট আহিলে থাকিব পাৰে আৰু এইটো ঘৰৰ দৰ্জা খোলা আছে, সম্ভৱ আছে গেষ্ট। আৰু এয়া হৈছে এখন ৰেষ্টুৰেণ্ট। আৰু ইয়াতে এইটো ঘৰ বনাই আছে, নতুনকৈ খেপ লগাই আছে। বিৰাট ধুনীয়া, বিৰাট ভাল লাগিছে কিন্তু ঘৰকেইটা। ইয়াতে এইটো ধুনীয়াকৈ নামঘৰ আছে। আৰু এইফালে আছে এইখন ৰেষ্টুৰেণ্ট এখন আছে। এইখন আমি মানে আহিবৰ টাইমতে একদম বৰষুণ আহিলে আৰু এইটো ঘৰত জামগুৰি সমষ্টিৰ বিধায়ক যে থাকে বোলে, ইয়াত যাব ওলালোঁ আৰু ঘৰলৈ আহোঁতে ব্ৰিজৰ ওচৰত অকণমান ৰখিলোঁ। বাপৰে ইমানেই বতাহ মানে আৰু ইমানেই ভাল লাগিছিলে। আমি মানে ফটো উঠিব পৰা নাই, মোবাইল লৰি আছে, মানুহো লৰি আছোঁ, ইমানেই বতাহ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায়। লগতে কেইখনমান ভাল লগা ফটো শ্বেয়াৰ কৰিলোঁ। ভাল লগা মুহূৰ্তবোৰ ভিডিঅ' আৰু ফটোৰ মাজেদিয়ে সাঁচি ৰাখিব পাৰি, ভাল লাগে নহয় জানো? গতিকে আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম।